তেলেঙেৰে আদৰণি জনাবৰ কাৰণে মই দ্বিতীয় দেৱ এখনি ফুলাম উপনিষদ শ্ৰীমদ ভাগৱত শ্ৰীমদ ভগৱত গীতা সকলোবিলাকে আছিল হিন্দুস্থান হিন্দু বুলি কোনো জাতি নাছিল ভাৰতবৰ্ষক হিন্দু বুলি নামাকৰণ কিন্তু 65টা গীৰ্জা হ'ল বুলি প্ৰচাৰ কৰোঁতে কোন সত্ৰ কেনেকৈ জীয়াই আছে সেইটোতো প্ৰচাৰ নকৰে গতিকে আচলতে হিন্দু সংস্কৃতিৰ কোনো কালে লুপ্ত হৈ নাযায় আৰু যিটো অপসংস্কৃতি আহিছে এইবিলাক নিজে নিজে নাইকিয়া হ'ব আজি আপোনালোকে দেখা পাইছে কমলাবাৰী অঞ্চলত 100 বছৰীয়া হিন্দু সন্মিলন পাতিছে কেতিয়াবা পাতিছিলে নে হিন্দু সন্মিলন কমলাবাৰী হিন্দুত্বৰ কিমান এটা প্ৰভাৱ হৈছে এই প্ৰভাৱৰ দ্বাৰা বাকী অন্যবিলাক আমি যদি এতিয়া চাওঁ বিভিন্ন ঠাইত চাই বাবা হৈছে কিবা কিবি হৈছে কেনেকৈ আহিছে কিন্তু আমাৰ অসমৰ কোনোবা এটা অনুষ্ঠান হৈছেনে ক'ৰবাত কিয় আমি আশ্ৰয় দিছোঁ গতিকে মই মাজুলীবাসীক এটা অনুৰোধ জনাইছোঁ যাতে অন্য ধৰ্ম কোনো ধৰ্মাৱলম্বী মাজুলীত আশ্ৰয় নিদিয়ে অসমত আশ্ৰয় নিদিয়ে আৰু আপোনালোকৰ যিটো সমস্যা আমাৰ যিটো সমস্যা আমি প্ৰচাৰ মাধ্যমৰ যোগেদি বুজা পৰা কৰি আচলতে তেনেকুৱা এটা মাজুলীত হোৱা নাই যিটো মাজে মাজে এটা উক দি থাকে আমি তেনেকুৱা দেখা পোৱা নাই দেখাবলৈ আমি আছোঁ মাজুলী সুৰক্ষাৰ কাৰণে আমি দেহ অৰ্পণ কৰি থৈছোঁ আৰু এই যিটো হিন্দু সভ্যতাৰ 98 চনত মই বিশ্ব হিন্দু পৰিষদত মাজুলী সুৰক্ষাৰ কাৰণে কৰিছোঁ এতিয়াও যদি ইয়াতে খ্ৰীষ্টান কোনোবা আহে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ